হাই গাইছ, মই কথনতে মৰ্ডেণ্টি ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি জেঠাই ঘৰলৈ ফুৰিব গৈছিলোঁ। এয়া চাওক, ভাইটি, সেইফালে ভতিজা, তাৰপিছত এইফালে জেঠাই, তাৰপিছত এইফালে মোৰ মা। তাৰপিছত এতিয়া চাব দিয়ে, আইতাক ওলাই যাব নহয়, ভতিজাই কি কৰিব চাব। আৰু এইফালেতো জিমি ওলাই গুচিয়ে গ'লগৈ। চাব দেই ভতিজাৰ কাৰণ ভতিজা ওলাই গৈছে, আইতাকৰ লগত ওলাই যাব লাগে, কিবা কাম আছে বুলি কৈ পিনে থাক, মই টানি আজৰি আনিলোঁ আৰু। এয়া চাওক, দদায়েক আৰু ভতিজাক ভতিজাকে দদায়েকক একদম দম দি দিয়ে। কেনেকুৱা আৰু আজিকালি দিন দেখিছে। দদায়েকে ধৰক ভতিজাকৰ লগত খেলিছে আৰু দেখিছে নাই, এটা উজত খাই পৰিলেই নহয় দৌৰি আহোঁতে। এইফালে দুয়োটা চাওক আকৌ খেলিছে। এনেও এক প্ৰকাৰে ভালেই লাগিছে বাৰু, যিহেতু নিজে এতিয়া ডাঙৰ হ'ল, এতিয়া ইয়ে আমাৰ, সেইকাৰণে তাৰ হুলস্থুলবিলাক শুনি অলপ ভালো লাগে। তেওঁলোকক দেখাবলৈ চেষ্টা কৰিলোঁ এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত। আৰু বহুতো ইয়াৰ উৎপতীয়া বহুতো উৎপাত কৰে। তেনেকুৱা ভিডিঅ' মই ভিডিঅ' কৰিবলৈ সময় নাপালোঁ। এইখিনিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ ঘৰত ভতিজা ভাগিনবিলাকে কেনেকুৱা উৎপাত কৰে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে চাওক দেই, দদায়েক চাওক, ভতিজাতকৈ দদায়েকৰ কেনেকুৱা আৰু কম আৰু। তাতো সেউজীয়া পৰিৱেশৰ মাজত কিন্তু ভালেই লাগিলে, হুলস্থলীয়া পৰিৱেশো।